নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজি ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আমি এই মুহূৰ্তত জনাই আছো অসমত বিনামূলীয়াকৈ হ'ব বিদ্যুৎ। প্ৰতিটো পৰিয়ালে লাভ কৰিব 300 ইউনিট বিনামূলীয়া বিদ্যুৎ। আমি পুনৰবাৰ জনাই আছো অসমত বিনামূলীয়া হ'ব বিদ্যুৎ আৰু প্ৰতিটো পৰিয়ালত প্ৰায় 300 ইউনিট বিনামূলীয়া হ'ব বিদ্যুৎ সেৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎক লৈ আনি আছে বৃহৎ আঁচনি। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল। অতিৰিক্ত বিদ্যুতেৰে উপাৰ্জন কৰিব পাৰিব টকা। শক্তি বিভাগৰ বিক্ৰী কৰিব পাৰিব অতিৰিক্ত বিদ্যুৎ। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে কলিয়াবৰৰ ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ৱেগনাৰ আৰু TUV বাহনৰ মুখামুখি সংঘৰ্ষ। দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বভাৱে আহত হৈছে 8জনকৈ লোক। আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমি জনাই আছো ৱেগনাৰ বাহনখনৰ নাম্বাৰ হৈছে AS01 FB7105। আহতসকল চম্পা দাস, নবিতা দত্ত, RC মাইতি, শবিক দত্ত, খগেশ ডেকা, সংগীত ভৰা আৰু এই ভয়ংকৰ দুৰ্ঘটনাক লৈ উৎপত্তৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আগবাঢ়িছো আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ 10 লাখ ছাত্ৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'লেও স্নাতক পৰ্যায়ত দিব 12,500 টকা আৰু স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰৰ নামভৰ্তি কৰিলে পাব 15,000কৈ টকা। পোনে পোনে ছাত্ৰীৰ বেংক একাউণ্টত সোমাব এই ধনৰাশি। নিযুত মহিলা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীক সামৰি ল'ব চৰকাৰে। বিনামূলীয়াকৈ নামভৰ্তিৰ বাবে অতিৰিক্ত খৰচৰ বাবে ছাত্ৰীক দিব এই বৃহৎ ধন। পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাই। এইবাৰ মহিলাসকললৈ আহিছে এটা সুখবৰ, এটা বৃহৎ আঁচনি। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু দ্বিতীয় পৰ্যায়ত প্ৰদান কৰিব 25,000কৈ টকা। আমি পুনৰবাৰ জনাই আছো 12,500 টকা চৰকাৰক ঘূৰাই দিব লাগিব হিতাধিকাৰীয়ে। মাৰ্চৰ প্ৰথম সপ্তাহত গ্ৰহণ কৰা হ'ব লাখপতি বাইদেউৰ আবেদন পত্ৰ। বৰ্তমান চলি আছে ফেব্ৰুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহৰ পিছত মাৰ্চ মাহৰ প্ৰথম সপ্তাহত গ্ৰহণ কৰা হ'ব লাখপতি বাইদেউৰ আবেদন পত্ৰ। 3, 4 আৰু 5 মাৰ্চত জমা দিব পাৰিব আবেদন পত্ৰসমূহ। কোন জিলাত প্ৰপত্ৰ জমা দিয়া হ'ব সেয়া সম্পূৰ্ণ এইটো চেনেলৰ মাধ্যমেৰে আপোনালোকে নিউজ পাই যাব। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই ফেচবুক আৰু ইউটিউবত, তেন্তে সোনকালে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখক। আমি পুনৰবাৰ জনাই আছো ঘোষণা কৰাৰ তাৰিখত আবেদন প্ৰপত্ৰ জমা দিয়াটো হ'ব বাধ্যতামূলক। যিসকলে লাখপতি বাইদেউ আঁচনিত আবেদন কৰিব বিচাৰে, যিসকল মহিলাই সোনকালে আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখক, কিয়নো 3, 4 আৰু 5 মাৰ্চত জমা দিব লাগিব আবেদন পত্ৰসমূহ। কেনেদৰে আপোনালোকে পত্ৰসমূহ ফিল আপ কৰিব লাগিব বা ক'ত পাব সম্পূৰ্ণ সবিশেষ এই চেনেলৰ মাধ্যমেৰে জানিব পাৰিব। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ধপাত সেৱনত নিষেধাজ্ঞা জাৰি কৰিলে চৰকাৰে। ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰিলে হ'ব জেল। ৰাজহুৱা স্থানত ধপাত সেৱন কৰিলে 3 বছৰৰ কাৰাবাস। কাৰাদণ্ডৰ লগতে বিহা হ'ব 1 লাখ টকাৰ জৰিমনা। 21 বছৰৰ তলৰ লোকৰ বাবে ধপাত ক্ৰয় কৰাত নিষেধাজ্ঞা। ধপাত বিক্ৰীও কৰিব নোৱাৰিব 21 বছৰৰ ব্যক্তিয়ে। ৰাজহুৱা স্থানত ধপাত সেৱন কৰা দেখিলেও পৰিব আপুনি বিপদত। কৰ্ণাটক
কংগ্রেস সরকার অর্থাৎ কর্ণাটকৰ কংগ্রেস সরকারে আনিছে এই ধপাত বিৰোধী আইন। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ, এয়া প্ৰত্যক্ষ কৰক। 25 ফেব্ৰুৱাৰী দেওবাৰে নিশা পালন কৰা হ'ব সবে বাৰাত। ৰাতি স্বাধীনতা আৰু ক্ষমাৰ ৰাতি বুলিও কোৱা হয়। যিসকল লোকৰ জন্ম হ'ব বা পৃথিৱী এৰি যাব তেওঁলোকৰ নাম এই ৰাতিতে নিৰ্ধাৰণ কৰা হ'ব। এই ৰাতি আল্লাহে নিজৰ সকলো জীৱক আৰু যিসকলৰ হৃদয় আনৰ প্ৰতি ঘৃণা বা শত্ৰুতাৰে সম্পূৰ্ণৰূপে ভৰি আছে তেওঁলোকক ক্ষমা দান কৰে। ক্ষমা আৰু অৰ্হতা বিচৰাৰ সময় হৈছে সবে বাৰাত। ইছলামিক কেলেণ্ডাৰত সবে বাৰাতৰ নিশাটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াক চামানৰ মাজভাগত উদযাপন কৰা হয়। আধ্যাত্মিক তৎপৰতা আৰু চিন্তা চৰ্চাৰ নিশা হৈছে সবে বাৰাত। মুছলমানসকলে এই নিশা নামাজ আৰু প্ৰাৰ্থনাত একত্ৰিত হয় আৰু লগতে ঐক্য আৰু ভাতৃত্ববোধৰ ভাৱনাক লালন পালন কৰে। এই নিশাটো বিশেষ নামাজ, কোৰাণৰ পাঠ, তাজবি আৰু দান বৰঙণিৰে আত্মা শুদ্ধ কৰি বিশ্বাস নৱীকৰণ কৰাৰ সুযোগ হৈছে সবে বাৰাতৰ ৰাতি। সবে বাৰাতৰ সময়ত ঐশ্বৰিক দয়াৰ বিশ্বাসে আশা জগাই তোলে। সবে বাৰাত ৰাতি পৰিয়ালবোৰে প্ৰায়ে খাদ্যৰ বাবে গোট খায় আৰু আপোনজনৰ সৈতে ভাগ বতৰা কৰে। ঘৰ আৰু মছজিদবোৰ পোহৰাই তোলা ৰাতিটো শান্তিপূৰ্ণ পৰিৱেশৰে বিকৰণ কৰে। সবে বাৰাতে বিশ্বাসীসকলক ধাৰ্মিকতাৰ পথত আহিবলৈ চেষ্টা কৰিবলৈ প্ৰেৰণা দিয়ে। আনৰ লগত মিলন ঘটনাই ভঙা সম্পৰ্কবোৰ মেৰামতি কৰাৰ সময় হৈছে সবে বাৰাত। নিউজ ডেস্ক ৰিপৰ্ট, মিতুল অসম। এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে বিশেষকৈ এটা জানিবলগীয়া খবৰ। এইবাৰ হোজাই জিলাৰ পূবজাৰণী নৱজ্যোতি ক্লাবে এক প্ৰশংসনীয় হাতত পদক্ষেপ লৈছে। আমি প্ৰথমতে মিডিল অসমৰ দৰ্শকসকলক বিগ স্ক্ৰীণত দেখুৱাই আছো, এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া চাওক, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পেন, বহী, বেগ বিতৰণ কৰিছে। আমি পুনৰবাৰ জনাই আছো, হোজাই জিলাৰ পূবজাৰণী নৱজ্যোতি ক্লাবে যিসকল ছাত্ৰ ছাত্ৰী অনাথ আছে, এই অনাথ ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনত সদৰগাঁও আৰু পূবজাৰণীৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ স্কুলীয়া বেগ, বহী বিতৰণ কৰিছে। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো, এয়া প্ৰত্যক্ষ কৰক। আমি পূবজাৰণী নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা সমূহ দৰ্শকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি পূবজাৰণী নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা গৰীব দুখীয়া ল'ৰা ছোৱালীক আমি বেগ, বহী, স্কেল, ফলি আদি আমি বিতৰণ কৰিম। পূবজাৰণী, বৰখলা আৰু সদৰগাঁও ল'ৰা ছোৱালীকেইটাক আমি আজি এইবিলাক বহী, বেগ এইবিলাক আমি বিতৰণ কৰিম। আৰু সকলো দৰ্শক আমি এটা যে ক'ব বিচাৰোঁ যে সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব যে আমি অনাগত দিনত ইয়াতকৈ আৰু বেছি এই পূবজাৰণী নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা আমি এই সমাজৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে আমি বেছি কাম কৰিব পাৰোঁ, তাৰে আমি আশাবাদী। আমি পূবজাৰণী নৱজ্যোতি ক্লাবে এইবাৰ নতুন এটা ষ্টেপ লৈছোঁ যে আমাৰ ক্লাবৰ তৰফৰ পৰা আমাৰ অঞ্চলত পূবজাৰণী আৰু সদৰগাঁও, বৰ্তমান যিটো লিষ্ট দিয়া হৈছে এইটোত অকল পূবজাৰণী আৰু সদৰগাঁও লৈছে। এই দুয়োটা গাঁৱৰ অনাথ শিশুবিলাকক আমাৰ ক্লাবৰ তৰফৰ পৰা যিবিলাক অনাথ শিক্ষাৰ্থী আছে, অনাথ শিক্ষাৰ্থীসকলক আমাৰ ক্লাবৰ তৰফৰ পৰা শিক্ষা সামগ্ৰী দি সহায় সহযোগিতাৰ ব্যৱস্থা লৈছে আমাৰ পূবজাৰণী নৱজ্যোতি ক্লাব। এইবাৰ আমি এইকেইদিনে বিচাৰি আমাৰ দুয়োখন গাঁৱৰ পৰা মুঠ 12জন অনাথ শিশু পাইছোঁ। এই লিষ্টখন আমি ৰাইজৰ সহযোগিতাত বনাইছোঁ। যিবিলাক নাম আমাৰ ওচৰলৈ আহিছে সেই নাম হিচাপত আমি 12জন অনাথ শিশু পাইছোঁ। এই 12জন অনাথ শিশুক আজি আমাৰ ক্লাবৰ তৰফৰ পৰা শিক্ষা সামগ্ৰী বিতৰণ কৰিম। আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা আৰু কোনো নতুন নাম আহে, অনাথ শিশুৰ নাম আহে, আমাৰ ক্লাবৰ তৰফৰ পৰা তাৰ ব্যৱস্থা লোৱা হ'ব আৰু সেই শিক্ষাৰ্থীসকলক সহযোগিতা কৰা হ'ব। পূবজাৰণী নৱজ্যোতি ক্লাবে বহুত বেগ আর সিলেট সপ্তাহ বহুত ভালো লাগছে, তাহলে বেশি বেশি দেওয়া হবে, আগে দিতে